আপনি একটা আলোড়ন সৃষ্টি করেছে তার পিছনে বিভিন্ন দেখা যায় মধ্য আহমদ বিগত কিছুদিন ধরে আপনি কিবা কামত ঘুরি আছে সাংগঠনিক কামত না কিবা রাজনীতিক ৰাজনৈতিক উদ্দেশ্যটো একো নাই, কিন্তু সাংগঠনিক দিশত গোটেই মই অসমে ঘূৰি আছোঁ, বিশেষকৈ নামনি অঞ্চলত বেছি ঘূৰি আছোঁ। তো তাৰ উদ্দেশ্য এটাই, যাতে নামনি অসমত যিবিলাক মানুহ, বিশেষকৈ মিয়া বুলি যিখিনি মানুহক কয়, কিন্তু মিয়া বুলি কোনো তেনেকুৱা বিশেষ একো নাই। মিয়া এটা সন্মানীয় সূচক এটা বাক্যহে হয়, কিন্তু সেইসকল ব্যক্তিক যেতিয়া মানুহে সন্দেহযুক্ত নাগৰিক বুলি তুচ্ছ তাচ্ছিল্য কৰে, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত আমাৰ গা পুৰে। একদম চিধা কথা। কিয়নো এইখন ভাৰতত যিসকল বিশেষকৈ মিয়া সম্প্ৰদায়ৰ ব্যক্তি আছে, এইসকল সম্পূৰ্ণৰূপে বৈধ ভাৰতীয় নাগৰিক। আৰু বৈধ ভাৰতীয় নাগৰিকক যেতিয়া কোনোবাই বাংলাদেশী বুলি সন্দেহ কৰিব, সেই কথাটোত আমাৰ সদায় অপ'জ থাকিব আৰু সেই কথাটোত আমি সদায় মাত মাতিম। আৰু তাক লৈ কোনোবাই যদি আমাক যি কৰিবলৈ যায়, যেনেকুৱা মানে কোনোবাই যদি আমাক জেলতো ভৰাই থয়, কোনোবাই যদি আৰু কিবা শাস্তি দিয়ে, আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমি সদায় মাত মাতি যাম এই মিয়াসকলৰ কাৰণে এইটো কাৰণে মাত মাতি যাম, মিয়া কেতিয়াও বাংলাদেশী নহয়। একদম স্পষ্ট আৰু চিধা কথা, মিয়া কেতিয়াও বাংলাদেশী নহয়। যদি বাংলাদেশী হয়, তো আমি প্ৰথম লাইনত থাকিম সেইসকলক খেদিবলৈ। কিয়নো তেখেতলোকৰ ওচৰত উচিত প্ৰমাণ নাই। মিয়াক বাংলাদেশী কোৱাৰ কাৰণ এটাই যে নিৰ্বাচন সমাগত, মিয়াক যদি আমি বাংলাদেশী কৈ হাঁহোঁ, তেতিয়া হিন্দুসকলৰ ভোট পাম। অকল হিন্দুৰ চিম্পেথি গেইন কৰিবৰ কাৰণে এইটো এটা প্ৰক্ৰিয়া, মিয়াসকলক বাংলাদেশী সজোৱা। কিন্তু কৰিবতো একো পৰা নাই আৰু কৰিব নোৱাৰেও। কিন্তু এইসকলৰ লগত আমি সদায় আছোঁ। বিশেষকৈ বাঘ-সেনা অসমে এই যিসকল ব্যক্তি লাঞ্ছিত, বঞ্চিত, অপদস্থ ব্যক্তিৰ লগত সদায় কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাম। আপোনাৰ বাঘ-সেনা মধ্য অসমত ক'ত স্থাপন কৰিছে বা কোন কোন সমষ্টি? বাঘ-সেনাৰ মধ্য অসমত আপুনি ক'বলৈ গ'লে প্ৰত্যেকটো অঞ্চলতেই বৰ্তমান আমাৰ কুচকাৱাজ চলি আছে। কিন্তু এটা দিন আহিব, খুব কম সময়ৰ ভিতৰতে আহিব, প্ৰত্যেক দিনাখনে এখন এখন আঞ্চলিক গঠন হ'ব। কিয়নো আমি আঞ্চলিকবিলাক বনাই এতিয়া ৰাখি থৈ দিয়া আছে, আমি এতিয়া এনাউন্স কৰা নাই। তো খুব কম সময়ৰ ভিতৰতে মধ্য অসমত প্ৰত্যেক দিনাখনেই আপোনালোকে শুনিবলৈ পাব যে আজি অমুকত এখন বাঘ-সেনা আঞ্চলিক গঠন হ'ল, আজি অমুকত এখন বাঘ-সেনাৰ জিলা সমিতি গঠন হ'ল। তো আনুষ্ঠানিকতাটো বজাবলৈ বাকী আছে। বাকী আমাৰ সকলো কুচকাৱাজ আমাৰ চলি আছে। আপুনি মই জনাত যে শংকৰ আজানৰ অসম বুলি আছিলে বৰ অসম, কিন্তু মুখ্যমন্ত্ৰীয়ে যোৱাকালি মন্তব্য কৰিছিলে কেৱল শংকৰৰহে অসম, ইয়াত কোনো ধৰণৰ হেৰি নাই, আজান পীৰ নাছিলে বুলি কৈছিল। এইটো হাঁহি উঠাৰ কথা। আচলতে কি হয়, এই ৰাজনীতিয়ে যেতিয়া মানুহৰ মূৰত ধৰে, মানুহে আবুল তাবুল বকে। এতিয়া আমি মুখ্যমন্ত্ৰী আবুল তাবুল বকিছে বুলি ধৰি ল'ব লাগিব। মুখ্যমন্ত্ৰীৰ গাত দুখ নাই, আগত ২৬ সমাগত, এতিয়া ৰাজনীতিয়ে মুখ্যমন্ত্ৰীৰ মূৰত ধৰিছে। সেইটো কাৰণে এতিয়া শংকৰদেৱক, আজান ফকীৰক চিনি নোপোৱা হৈছে। 2021 চনৰ সেই বক্তৃতাটো শুনি ল'ব। ইউনুছ তামুলী মোৰ নাম, আৰু মোৰ ফেচবুকত আপলোড দিয়া আছে। 2021 চনৰ মুখ্যমন্ত্ৰীৰ যিটো বক্তৃতা, যে আজান ফকীৰ কোন হয়, আজান ফকীৰ ক'ৰ পৰা আহিছিল, আজান ফকীৰক যদি আমি চিনি নাপাওঁ তেন্তে আমি অসমীয়াই নহয়, এনেকুৱা ধৰণৰ বহু কথা আছে। 2021 চনত যেতিয়া এই মুখ্যমন্ত্ৰীয়ে 2021 চনত কৈছিল, আৰু এতিয়া 2025ত তেওঁ কৈছে আজান ফকীৰ কোন। আজান ফকীৰ কোন নহয়, আচলতে তেখেতৰ মুখৰ যি বক্তব্য, এইবিলাক চুত্ৰলিপি। আজি দুখৰ বিষয়, আজি আমি আক্ষেপৰ বিষয়, মুখ্যমন্ত্ৰী এজন হৈ RSSৰ লেখীয়া এটা সংগঠনৰ মানে জোৰত, বলত এনেকুৱা কিছুমান কথা। তেওঁৰ নিজৰ একো নাই নেকি? তেওঁৰ নিজৰ একো অস্তিত্বই নাই নেকি মুখ্যমন্ত্ৰীৰ? RSSে যি ক'ব সেইটো ক'বই লাগিব নেকি? অসমৰ ৰাইজে আপোনাক বহুত ভাল পায় নহয়, আপুনি ভয় কিয় কৰিব লাগে RSSলৈ? এনেকুৱা ওলোটা পোলোটা মন্তব্য দি RSSৰ আশীষ পুষ্ট হ'বলৈ চেষ্টা নকৰিব। অসমৰ ৰাইজে আপোনাক বহুত ভাল পায়। অসমৰ ৰাইজে দেখোন আপোনাৰ ৰাস্তাত চুমাই খায়, কিয় ভয় খাব লাগে আপুনি? আপোনাক ৰাইজে বহুত আঁকোৱালি লৈছে, আঁকোৱালি ল'ব। RSSৰ কাৰণে আপুনি ভাতৃঘাতী সংগঠন লগাবলৈ চেষ্টা নকৰিব। যিহেতু সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন, আপুনি কোনোবা সমষ্টি বা নিৰ্বাচন চাওক, তেনেকুৱা মোৰ একো বৰ্তমান নিৰ্বাচন খেলা মোৰ একো ইচ্ছাও নাই, আৰু নিৰ্বাচন কেন্দ্ৰিক মই একো ইয়াতে ঘূৰাও নাই। মোৰ সম্পূৰ্ণ এটাই উদ্দেশ্য যে বাঘ-সেনা সংগঠনটো কেনেকৈ মই আগুৱাই লৈ গৈ লাঞ্ছিত, বঞ্চিত, অপদস্থ ব্যক্তিসকলৰ কাষত থাকিব পাৰোঁ। এটা কথা স্পষ্ট, যদি কোনোবাই বিচাৰে, যদি কোনোবাই কয় এই ব্যক্তিজন আমাৰ কাষত থাকিলে আমাৰ লাভ হ'ব, তেনেহ'লে মোৰ কোনো আপত্তি নাই, আৰু ৰাইজেও তাত আপত্তি কৰিব নোৱাৰিব।